আজিৰ সংবাদমেলত আমি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰা এটা দীঘলীয়া প্ৰস্তাৱ আপোনালোকৰ জৰিয়তে চমুকৈ অকল তাৰ কণ্টেণ্টটো তাৰ মূল কথাখিনি আপোনালোকৰ জৰিয়তে ক'ব খুজিছোঁ আৰু যিটো প্ৰস্তাৱ আছে এই প্ৰস্তাৱৰ কপিও আপোনালোকৰ হাতত আমি প্ৰদান কৰি দিছোঁ। আমাৰ আজিৰ যিখন কাৰ্যনিৰ্বাহক সভা সেই কাৰ্যনিৰ্বাহক সভাত দলৰ সকলো কেন্দ্ৰীয় নেতৃত্ব দলৰ সকলোবিলাক কাৰ্যনিৰ্বাহক সদস্য আৰু দলৰ প্ৰত্যেকখন জিলা সমিতি সভাপতি আৰু সম্পাদকে স্পষ্টভাৱে মত পোষণ কৰা বিষয় কেইটামানক লৈ আজিৰ এই প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছে আৰু এই প্ৰস্তাৱটো বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া তথা কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়ালৈ পঠাবলৈ আৰু বিৰোধী ঐক্যমঞ্চৰ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়ালৈ পঠিয়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমাৰ এই প্ৰস্তাৱটো মূলতঃ 2024 চনৰ যে উপনিৰ্বাচন অসমত হ'বলগীয়া 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন তাৰ ওপৰত ভিত্তি কৰি তাৰ ওপৰত লোৱা হৈছে। এই প্ৰস্তাৱত আমি স্পষ্টকৈ কেইটামান কথা কৈছোঁ যে আগন্তুক উপনিৰ্বাচনত সন্মিলিতভাৱে বিৰোধী ঐক্যমঞ্চই অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ যিটো ঐক্যমঞ্চ বিৰোধী দলসমূহৰ ঐক্যমঞ্চই সন্মিলিতভাৱে 2024 চনৰ উপনিৰ্বাচনৰ 5খন আসনত প্ৰতিদ্বন্দ্বিতা কৰে। আমি এই প্ৰস্তাৱটোত কংগ্ৰেছ দলৰ প্ৰতি এটা বিশেষ ধৰণৰ আহ্বান জনাইছোঁ আৰু সেই আহ্বানৰ ভিত্তিত আমি আগন্তুক 5টা বিধানসভাৰ উপনিৰ্বাচনত 3টা কংগ্ৰেছ দলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে এটা আঞ্চলিক শক্তিৰ কাৰণে এৰি দিবৰ কাৰণে আৰু এটা বামপন্থী দলৰ কাৰণে এখন আসন এৰি দিবৰ কাৰণে আমি অনুৰোধ জনাই এই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমাৰ প্ৰস্তাৱটো অতি স্পষ্টভাৱে আমি কৈছোঁ যে 2024 চনৰ 5খন বিধানসভাৰ উপনিৰ্বাচনত বঙাইগাঁও বিধানসভা সমষ্টিটো আঞ্চলিক দলৰ কাৰণে এৰি দিব লাগে আৰু বিহালী বিধানসভা সমষ্টিটো বামপন্থী দলসমূহৰ কাৰণে এৰি আৰু আমি এই প্ৰস্তাৱত কৈছোঁ যে বাকী 3টা সমষ্টি চামগুৰি তাৰপিছত কাছাৰৰ ধলাই আৰু চিডলি এই 3টা বিধানসভা সমষ্টিত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰে। আমি প্ৰস্তাৱটোত এটা কথা আমি অনুক্ৰিয়া দিছোঁ যে আমি ধান খেতি কৰিছোঁ একেলগতে, আমি ধান কাটিছোঁ একেলগতে, আমি ভাতো বনাইছোঁ একেলগে, কিন্তু খাবৰ সময়ত অকল এজন মানুহে যদি ভাত খায় তেতিয়াহ'লে সেইটো কেতিয়াও গণতান্ত্ৰিক নীতি নহ'ব, সেইটো অগণতান্ত্ৰিক আৰু দমনীয় নীতি। আৰু সেইকাৰণে কেৱল আৰু কেৱল কংগ্ৰেছ দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বোলা কথাটো আমি ৰাইজৰ দলে কেতিয়াও মানিব নোৱাৰোঁ। আমাৰ কথাটো হ'ল যে সাগৰ মন্থন কৰি অমৃতবিলাক অকল এটা দলে খাব আৰু আন দলবিলাকৰ মাজতে অকল বিধবিলাক বিতৰণ কৰি দিব, এই কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু সেইকাৰণে আমি অতি স্পষ্টভাৱে এই প্ৰস্তাৱটোত কংগ্ৰেছ দল বিৰোধী ঐক্যমঞ্চ আৰু বিৰোধী ঐক্যমঞ্চৰ সকলো ৰাজনৈতিক দলক গণতান্ত্ৰিকভাৱে বিষয়টো বিবেচনা কৰি গণতান্ত্ৰিকভাৱে আলাপ আলোচনাৰ জৰিয়তে অতি সোনকালে বিৰোধী ঐক্যমঞ্চৰ বৈঠক অনুষ্ঠিত কৰি বিৰোধী ঐক্যমঞ্চৰ ভিতৰত আগন্তুক উপনিৰ্বাচন সম্পৰ্কে এটা সিদ্ধান্ত ল'বৰ কাৰণে
আহ্বান জনাই এই প্ৰস্তাৱটো গ্ৰহণ কৰা